নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 ফেব্ৰুৱাৰী। তালিকাৰ পৰা নামকৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকলৰ ব্যক্তিৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী লাভ কৰিব চৰকাৰী কৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে অতি শীঘ্ৰে তালিকা চাওক। চৰকাৰী কৰৰ নতুন তালিকা প্ৰস্তুত হৈছে। PM কিষাণৰ 22 কিস্তি 2000 টকাৰ তাৰিখ ঘোষণা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। PM কিষাণৰ 22 কিস্তি টকা কেতিয়া সোমাব? ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব প্ৰতি মাহতে বেংক একাউণ্টত 1000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তালিকাৰ পৰা নামকৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ 25জন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। যদি আপোনাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাওক। যিসকলৰ আগতে তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছিলে এতিয়াও টকা নাপায় সেইসকল ব্যক্তিৰ বাবে অত্যন্ত ভাল খবৰ। চৰকাৰে ভাল খবৰ দিছে সেইসকল হিতাধিকাৰীৰ বাবে। যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব অসমত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ঘৰতো বহি আবেদন কৰিলেই লাভ কৰিব অৰুণোদয় আঁচনি। আজি কৰক আপুনি আবেদন অৰুণোদয় আঁচনিৰ বাবে। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ বাবে আপুনি পূৰণ কৰিব লাগিব প্ৰপত্ৰ। প্ৰতিখন জিলাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2000কৈ মহিলাক অৰুণোদয় আঁচনি আবেদন কৰিবলৈ আহ্বান জনাইছে। আপোনাৰ সমষ্টিত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই নেকি? প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ। DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব ধনৰাশি। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সুখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ 25জন মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰি দিছে এটা ভাল খবৰ। আত্মসহায়ক গোটৰ 25জন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনি। 1250 টকা প্ৰতিগৰাকী মহিলা পাই থাকিব প্ৰতি মাহতে। গেছ কিনিলে আৰু আপুনি 250 টকা লাভ কৰিব। যিসকলৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে বৰ্তমান সময়ত সেইসকলে একাউণ্টত 20 ফেব্ৰুৱাৰীত চৰকাৰৰ ফালৰ পৰা 8,000 কোটি টকা প্ৰদান কৰিব। যদি আপুনি এতিয়ালৈকে DBT লিংক কৰা নাই বা আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই আজি আপুনি বেংকত যাওক, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক। 20 ফেব্ৰুৱাৰীৰ পূৰ্বে কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ শীঘ্ৰে আপডেট কৰি লওক আপোনাৰ যান বাহনৰ নথি পত্ৰ, অন্যথা ৰাজপথত ভৰিব লাগিব 10,000 টকা পৰ্যন্ত জৰিমনা। যান বাহনৰ চালকলৈ আহি গ'ল নতুন নিৰ্দেশনা। চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনাৰ লগতে 6 মাহৰ জেল নিশ্চিত। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা বিহা হ'ব, লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব। চিট বেল্ট ব্যৱহাৰ কৰি যদি আপুনি গাড়ী নচলায় তেনে ক্ষেত্ৰত 1,000 টকাৰ জৰিমনা বিহা হ'ব। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। সকলোৱে গাড়ী চলাওঁতে সাৱধান হওক। যদি আপোনাৰ ঘৰত 2চকীয়া 4চকীয়া বাহন আছে তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। 2চকীয়া বাহনত 3জন উঠিলে 1,000 টকাৰ জৰিমনা বিহা হ'ব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা, লগতে 3 মাহৰ জেল নিশ্চিত। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা বিহা হ'ব। প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা বিহা হ'ব। অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা বিহা হ'ব। কম বয়সৰ ল'ৰা ছোৱালী গাড়ী চলালে 25,000 টকাৰ জৰিমনাৰ লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব। এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন। 25 বছৰলৈকে নাপাব ড্ৰাইভিং লাইচেন্স। শীঘ্ৰে আপডেট কৰি লৈ লওক আপোনাৰ যান বাহনৰ নথি পত্ৰ, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদত। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। যদি আপোনাৰ ঘৰত 2চকীয়া 4চকীয়া বাহন আছে তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ লাখ লাখ মহিলাক দি হ'লে 3টা পদ আৰু এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান কাম আপুনি আত্মসহায়ক 10,000 টকা লাভ কৰিছে নেকি তেনে ক্ষেত্ৰত আপুনি কি কি কৰিব লাগিব নম্বৰ 1 10,000 টকা 10জনীয়া গোটত দিব পাৰিব সকলো মহিলাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপদেশ দিছে প্ৰতিগৰাকী মহিলাসকলে নিজেও ব্যৱসায় কৰিব পাৰিব নম্বৰ 1ত উল্লেখ কৰিছে আপুনি আত্মসহায়ক 10,000 টকা লাভ কৰিছে নেকি তেনে ক্ষেত্ৰত 10জন মহিলাই একলগ হৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব 10জন মহিলাই যদি 10,000 টকা দিয়ে তেনে ক্ষেত্ৰত লাভ হ'ব 1 লাখ টকা আৰু 1 লাখ টকা দিলে আপুনি কিন্তু এটা ভাল এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব নম্বৰ 2ত উল্লেখ কৰিছে যদি ভাবিছে মহিলাসকলে 10,000 টকালৈ ব্যৱসায় কৰিব নিজেও কৰিব পাৰিব নম্বৰ 3 স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰিব যদি আপোনাৰ ঘৰত স্বামীয়ে কিবা ব্যৱসায় কৰি আছে আপুনি সেইখন ব্যৱসায়ত আপুনি 10,000 টকা বিনিয়োগ কৰি বৃহৎ পৰিমাণৰ উপাৰ্জন কৰিব পাৰিব বা উন্নত কৰিব পাৰিব ইয়াৰে যিকোনো এটা কাম কৰিলে দ্বিতীয় পৰ্যায়ত পাব 25,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাৰ বাবে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে যদি আপুনি 10,000 টকাৰে ভালভাৱে ব্যৱসায় কৰে তেনে ক্ষেত্ৰত চৰকাৰে কিন্তু সম্পূৰ্ণকৈ ডিটেইলছ দেখুৱাব লাগিব আৰু তাৰপিছত পৰৱৰ্তী সময়ত 25,000 টকা লাভ কৰিব অহা বছৰ মুখ্যমন্ত্ৰী সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি আৰু 25,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা বছৰত প্ৰদান কৰিব ইয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে আপুনি আত্মসহায়ক 10,000 টকা পালেনে যদি এতিয়ালৈকে আপোনাৰ সমষ্টিত 10,000 টকা পোৱা নাই আপোনাৰ সমষ্টিৰ নামটো কি কমেণ্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত জনাই দিম আপোনাৰ সমষ্টিত কিমান তাৰিখত 10,000 টকা সোমাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এছআৰৰ জৰিয়তে ভোট কৰ্তন প্ৰায় 10,63,647 আবেদন গ্ৰহণ আৰু এছআৰৰ আবেদন খাৰিজ কৰা হৈছে 1,90,613 এছআৰৰ মুঠ আবেদন কৰা হৈছে 12,97,796খন নাম কৰ্তন হোৱাসকলৰ এতিয়াও সময় আছে নাম কৰ্তনৰ আবেদন এতিয়াও গ্ৰহণ কৰা নহয় কেইবাটাও বিৰতিত গ্ৰহণ কৰিছে যদি আপোনাৰ তালিকাৰ পৰা নাম কৰ্তন হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে এতিয়াও বাকী আছে দিন আৰু যদি আপুনি এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক যদি চূড়ান্ত তালিকাত আপোনাৰ নাম নাই পুনৰ কৰক আবেদন চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অতি শীঘ্ৰে নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে যদি অভিযোগ আছে নিৰ্দিষ্ট ফৰ্মৰে কৰক আবেদন সংবাদমূলক নিৰ্বাচনী বিষয়ৰ ভোট কৰ্তনক লৈ ডাঙৰ মন্তব্য আন জিলালৈ স্থানান্তৰণৰ হোৱাসকলৰ ফৰ্ম 6ৰে কৰক আবেদন আৰু উচ্ছেদ হৈ যোৱাসকলে ফৰ্ম 6ৰে নাম অন্তৰ্ভুক্ত কৰক তালিকাত এছআৰৰ জৰিয়তে ভোট কৰ্তন 10,63,647 আবেদন গ্ৰহণ কৰা হৈছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে এছআৰৰ জৰিয়তে আপোনাৰ নাম কৰ্তন হৈছে নেকি তালিকাৰ পৰা তেনে ক্ষেত্ৰত আপুনি কৰক আবেদন অতি শীঘ্ৰে আপোনাৰ গাঁৱৰ বিয়ালৰ লগত আপুনি যোগাযোগ কৰক বিয়ালুৱে কি কয় সেই অনুযায়ী আপুনি কাম কৰক আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সকলো মিয়া মুছলমান অচিনাকি নহয় 1951 আগত অহা বহুতো মিয়া মুছলমান আছে আমাৰ কথাও কোনো সাম্প্ৰদায়িকতা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আমাৰ কথাত কোনো সাম্প্ৰদায়িকতা নাই বুলি অভিযোগত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 51 আগত অহা মুছলমানসকল খিলঞ্জীয়া মুছলমান আছু আৰু বিপ্লৱ শৰ্মা কমিটিও প্ৰকাশ কৰিছে এই কথা 71ৰ পিছত অহা মানুহে গালি গালাজ খাই বিজেপিত জইন কৰে আৰু মই যি কওঁ আইনৰ গণ্ডিৰ ভিতৰতে কওঁ মিয়া মুছলমানক লৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী অক্সিজেনত কাম কৰিছে উজনিৰ দল সংগঠনে মুখ্যমন্ত্ৰীৰ ধন অক্সিজেন লৈ উজনিত মিয়া খেদি দল সংগঠনে নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু সংগঠনে হিন্দুৰ বিৰুদ্ধে কথা কৈছে আৰু আনফালে একাংশ দল সংগঠনে মুছলমানৰ বিৰুদ্ধে কথা কৈছে ৰাজ্যক বৰ্জন কৰিব লাগে মুখ্যমন্ত্ৰী অক্সিজেন লোৱা দল সংগঠনক EIEDF বিজেপি দুয়োটা দলে এইবাৰ খেদিব লাগিব মুখ্যমন্ত্ৰী উশাহ বায়ুলৈ মোক গালি পাৰি লাভ নাই সংখ্যালঘু প্ৰধান অঞ্চলত প্ৰচাৰ চলাই বিস্ফোৰণ অখিল গগৈ হয় অখিল গগৈ যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব মুখ্যমন্ত্ৰী অক্সিজেনত কাম কৰিছে নেকি উজনিৰ দল সংগঠনে অখিল গগৈৰ মন্তব্যটো যদি আপোনালোকে একমত হয় নিশ্চয় কমেণ্ট কৰি জনাই দিব
তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 15 বছৰ পাছত দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মাক তাৰপিছত ৰাজ্যলৈ আহিব স্মাৰ্ট মুখ্যমন্ত্ৰী এইটো মোৰ সিদ্ধান্ত তেওঁক কোৱা আছে কেইবাটাও বিষয়ত মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে 15 বছৰে একেটাই চোলা কিমান আপুনি পিন্ধিব এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সলনি কৰা হ'ব আৰু এইবাৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা এইবাৰ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে কৰিলে এই ঘোষণা 15 বছৰ পাছত দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মাক হয় আৰু মাত্ৰ 5 বছৰ বাকী আছে তাৰ পিছতে নতুন মুখ্যমন্ত্ৰী আহিব অসমত এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ সকলোৱে ৱেইট কৰি আছে PM কিষাণৰ 22 নং কিস্তিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব অৱশেষত দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ ফেব্ৰুৱাৰী 2 বা 3 সপ্তাহতে চৰকাৰে ধন মুকলি কৰিব পাৰে কাৰ একাউণ্টলৈ আহিব 2000 টকা নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব ধনৰাশি এইকেইটা কাম নকৰিলে লাভ নকৰিব টকা আপোনাৰ কিস্তি বন্ধ নহ'বৰ বাবে আজিয়ে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম যদি আপুনি এতিয়ালৈকে ই কৈছে আপডেট কৰা নাই তেন্তে আজিয়ে কৰক ই কৈছে অফিচিয়েল ৱেবছাইটত গৈ এই কাম কৰক ই কৈছে আপডেট বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক যদি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেনে ক্ষেত্ৰত অতি সহজতে ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ আছে নে নাই এতিয়া আপুনি চেক কৰক ষ্টেটাছ যদি আপডেট হৈ থকা নাই তেনে ক্ষেত্ৰত যাব লাগিব এগ্ৰিকালচাৰ অফিচত আৰু যিসকলে ই কৈছে কৰা নাই ই কৈছে কৰক এই তিনিটা কাম যদি আপুনি কৰা নাই তেনে ক্ষেত্ৰত কৰি ৰাখক অতি শীঘ্ৰে PM কিষাণৰ 22 নং কিস্তি টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত আজিৰ ভিডিঅ'টো যিমান পৰা সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'